নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী নাইবা দাদা বাইদেউ ভাইটি ভণ্টিয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগত নতুনকৈ 2350টা পদ মুকলি হৈছে। সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এইখিনি পদৰ এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। 16 জানুৱাৰীলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে এইখিনি পদত এপ্লাই কৰা নাই তেওঁলোকে প্ৰথম সোনকালে এপ্লাই কৰি লওক। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট বক্সত কমেণ্ট কৰি সুধি আছে যে অসম বন বিভাগত নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ অলৰেডি নতুন পদ মুকলি হৈছে। সেয়া আপোনালোকৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। ড্ৰাইভাৰত মুকলিছে 106টা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ মুকলিছে 7টা। এতিয়া বহুতৰ এটা প্ৰশ্ন যে অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPFৰ নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া বহুতে আপোনালোকৰ বিভিন্ন কথা কৈ আছে যে আপোনালোকৰ অসম বন বিভাগৰ নতুন পদ নাহে আৰু অকল যি ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদ আহিলে আৰু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 হওক নাইবা ফৰেষ্ট গাৰ্ড হওক নাইবা AFPFৰ নতুন পদ নাহে। এতিয়া তেওঁলোকে বৰ সম্পূৰ্ণ ভাগি পৰিছে। এতিয়া প্ৰথম কথা আপোনালোকে ইমান অধৈৰ্য হ'লে নহ'ব। আপোনালোকৰ এতিয়া বৰ্তমান অসম আৰক্ষী আৰু অসম বন বিভাগৰ টোটেল 2350টা পদৰ বৰ্তমান অনলাইন চলি আছে। আপোনালোকৰ এই এপ্লাই চলি থকাৰ মাজতে আপোনালোকৰ অসম বন বিভাগৰ যে নতুন এডভাৰটাইজমেণ্ট দিব তাৰ চান্স খুবেই কম আছে। আপোনালোকৰ এইখিনি পদৰ যেতিয়া এপ্লাই শেষ হ'ব, শেষ হোৱাৰ পিছতে আপোনালোকৰ অসম বন বিভাগৰ যি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF আপোনালোকৰ এই তিনিওটাতে নতুন পদ মুকলি হ'ব। আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনালোকৰ মই কৈছোঁ আপোনালোকে এই তিনিওটা নতুন পদ মুকলি হ'ব, কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব, আপোনালোকে অধৈৰ্য নহ'ব। এতিয়া বহুতো আপোনালোকৰ অধৈৰ্য হৈ যায়। আপোনালোকক তেওঁলোকক মুঠতে আজিয়ে লাগে। আপোনালোকৰ সকলো বস্তু যিহেতু এটা চৰকাৰী চাকৰি আপোনালোকৰ ইমান সোনকালে আপোনালোকৰ নহয়, আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। এতিয়া বহুতে এনেকুৱা কৰে যে তেওঁলোকে অকল এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি থাকে, তেওঁলোকে এপ্লাই কৰিব, এপ্লাই কৰি আকৌ বহি থাকিব। তাৰপিছত তেওঁলোকে আকৌ যেতিয়া এডমিট কাৰ্ড দিব তেতিয়া দৌৰিবলৈ আৰম্ভ কৰিব, নাইবা যেতিয়া ইণ্টাৰভিউ ডেটটো পাবহি তেতিয়া দৌৰিব নাইবা পঢ়া শুনা কৰিব। আপোনালোকে তেনেকৈ হ'লে নহ'ব। আপোনালোকে প্ৰথম নিজক 100% সাজু কৰক, তাৰপিছত আপুনি এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিব নাইবা ইণ্টাৰভিউলৈ অপেক্ষা কৰিব। এনেই আপোনালোকে অকল কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব বা কেতিয়া ইণ্টাৰভিউ হ'ব সেইখিনি চিন্তা কৰি থাকিলে নহ'ব আৰু আপোনালোকে ধৈৰ্য ধৰিব লাগিব। এতিয়া আপোনালোকৰ যিখিনিয়ে আজি কেইদিনমান আগত নিযুক্তি পালে তেওঁলোকে প্ৰায় 2023 চনতে এডভাৰটাইজমেণ্ট মুকলি হৈছে। 2023 চনৰ পৰা আপোনালোকে 2023 চনটো অপেক্ষা কৰিছে, 2024টো অপেক্ষা কৰিছে, 2025ৰ লাষ্টৰ ফালেহে এপইণ্টমেণ্ট পাইছে। গতিকে আপোনালোকৰ সেই ধৈৰ্যটো লাগিব। আপোনালোকে এটা নিযুক্তি প্ৰক্ৰিয়া কেতিয়াবা 4-5 বছৰো লাগি যায় বা 2-3 বছৰ লাগি যায়। গতিকে আপোনালোকে ইমান অধৈৰ্য হ'লে নহ'ব। প্ৰথম কথা আপুনি ধৈৰ্য ধৰক। আপোনাৰ অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। তাৰ গ্ৰেড 1টো আহিব, ফৰেষ্ট গাৰ্ডতো আহিব আৰু AFPFতো আহিব। গোটেইখিনিতে নতুন পদ মুকলি হ'ব। নিশ্চিন্ত মনে থাকক। মাত্ৰ আপোনালোকে অলপ ধৈৰ্য ধৰক আৰু নিজকে ভালদৰে সাজু কৰক। আপোনালোকে এডভাৰটাইজমেণ্টলৈ অপেক্ষা কৰি নাথাকিব। আপুনি প্ৰথম নিজক ফিজিকেল টেষ্টৰ বাবে সাজু কৰক। ধৰি লওক 3 মাহৰ পিছত যদি ইণ্টাৰভিউ হয়, আপুনি ফিজিকেল টেষ্টত কিমান মাৰ্ক উঠাব পাৰিব, যে আপুনি 40ৰ ভিতৰত ফিজিকেল টেষ্টত কিমান উঠাব পাৰিব। আপুনি যদি আজিকালি ফিজিকেল টেষ্টটো জাষ্ট কোৱালিফাই কৰে তেন্তে ৰিটেন টেষ্ট দিবলৈ নাপায়, বা কিবা কাৰণত ৰিটেন টেষ্ট দিবলৈ পালেও আপুনি ফাইনেল চিলেকশ্যন নাপায়। গতিকে আপুনি এনেকুৱাকৈ নিজক সাজু কৰক যে নতুন পদ যেতিয়া আহিব তেতিয়া মই এটা চাকৰি ল'ব পাৰোঁ। তেনেকুৱাকৈ নিজক সাজু কৰক। অকল এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰিব। এডভাৰটাইজমেণ্ট অহাৰ আগতে নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ, খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF তিনিওটাতে নতুন পদ মুকলি হ'ব। ধন্যবাদ।